দায়ুদৰ ওপৰত ঈশ্বৰৰ আত্মা আহিলে আৰু দায়ুদে নাচিবলৈ আৰম্ভ কৰিলে। আমিও নাচিব লাগে, হয়নে? হয়নে? নাচিবানে? কাৰ দৰে? দায়ুদৰ দৰে। দায়ুদৰ দৰে কিয় কোৱা হৈছে? কি কাৰণে দায়ুদৰ দৰে নাচিম বুলি কোৱা হৈছে? কি কাৰণে? দায়ুদ ঈশ্বৰৰ এজন কি আছিলে? সন্তান আছিলে, অৰ্থাৎ ঈশ্বৰৰ দাস আছিলে, হয় নহয়? আৰু দায়ুদে যেতিয়া নাচে, দায়ুদৰ নাচ বিলাক যেতিয়া দায়ুদে নাচিবলৈ আৰম্ভ কৰে, দায়ুদে যেতিয়া নাচিবলৈ আৰম্ভ কৰে, দায়ুদে যেতিয়া গাবলৈ আৰম্ভ কৰে, দায়ুদে নাচি থকা সেই নাচটোলৈ, দায়ুদে গাই থকা সেই গান বিলাকলৈ ঈশ্বৰে কি হৈছিল? ঈশ্বৰে সন্তুষ্ট হৈছিল, আনন্দিত হৈছিল, হয় নহয়? আজি আমি যেতিয়া নাচিম, আমি কাক সন্তুষ্ট কৰিম? আমি কাক সন্তুষ্ট কৰিম? ঈশ্বৰক, হয় নহয়? আমি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হলে আমি কাৰ দৰে নাচিম? দায়ুদৰ দৰে, হয় নহয়? মই গলো এতিয়াই, মই ৰাস্তাত গান গাই গাই নাচি নাচি য'তে য'তে গৈ থাকো, তেতিয়াহ'লে মানুহবিলাকে মোক চাবলৈ আৰম্ভ কৰিব, হয় নহয়? তাৰ আগত মই যিমান ভাল ড্ৰেছ পিন্ধি গলেও, যিমান ভাল ড্ৰেছ পৰিধান কৰি গলেও মানুহবিলাক হয়তো মোক নাচাব পাৰে। যেতিয়া মই গান গাই গাই নাচি নাচি গৈ থাকি মানুহবিলাকে ভিৰ লাগি যাব পাৰে মোক চাবৰ কাৰণে, হয় নহয়? বহুতে ভাবিব কি জানা? কি কব? পাষ্টাৰ ছাৰে আজি পগলা হল চাগে, হয় নহয়? পাষ্টাৰ ছাৰ আজি হয়তো কিবা মতলীয়া হল চাগে, এইকাৰণে য'তে ত'তে নাচিবলৈ আৰম্ভ কৰিছে। দায়ুদে ঈশ্বৰৰ আত্মা পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ জীৱন অতিবাহিত কৰিছিল, হয় নহয়? আৰু ঈশ্বৰে সন্তুষ্ট হোৱা বলিদান উৎসৰ্গা কৰি দায়ুদে বৰ ভাল পাইছিল। আজি আমিও ঈশ্বৰে সন্তুষ্ট হোৱা বলিদান আমি দিম, হয় নহয়? আৰাধনা, আৰাধনা যদি আমি কৰো, কাৰ দৰে কৰিম? কাৰ দৰে? দায়ুদৰ দৰে। আমি যেতিয়া নাচিম, কাৰ দৰে নাচিম? দায়ুদৰ দৰে। আমি যেতিয়া গান, কাৰ দৰে গান? দায়ুদৰ দৰে, হয় নহয়? দায়ুদে ঈশ্বৰৰ বাবেহে গাইছিল আৰু ঈশ্বৰৰ বাবে নাছিল, হয় নহয়? ঈশ্বৰৰ সন্তুষ্টজনক বলিদান স্বৰূপে দায়ুদে আৰাধনা কৰিলে, সন্তুষ্টজনক যেতিয়া বলিদান স্বৰূপে দায়ুদে ঈশ্বৰৰ কাৰণে নাছিলে, কিছুমান লোকে ভাল নাপালে, হয় নহয়? আজি আমিও যেতিয়া ঈশ্বৰৰ বাবে নাচিম, বহুতে ভাল নাপাব, কিন্তু আমাক কোনে ভাল পাব জানা? কোনে ভাল পাব? ঈশ্বৰে, হয় নহয়? আৰু আমাৰ লগত ঈশ্বৰে যেতিয়া ভাল পাব, তেতিয়া আমাৰ লগত কোনে নাচিব? আমাৰ লগত আৰু কোনোবাই নাচিব। কোন নাচিব? ঈশ্বৰৰ লগত থকা দূত বিলাকে নাচিব, হয় নহয়? কিন্তু
আমাৰ যিটো বলিদান আমি ঈশ্বৰলৈ দিছো, ঈশ্বৰৰ কাৰণে যিটো আমি গান গাইছো, ঈশ্বৰৰ কাৰণে যিটো আমি প্ৰশংসা কৰিছো, ঈশ্বৰৰ কাৰণে যিটো আৰাধনা কৰিছো, ঈশ্বৰ সন্তুষ্ট আৰু সুখী হৈছে। তাৰ কাৰণে স্বৰ্গৰ দূতবিলাকেও আমাৰ লগত নাচিব, হয়নে? আমি জগতৰ বাবে নানাচিম, হয় নহয়? কাৰোবাৰ ঘৰত কাৰোবাৰ মাক দেউতাকে যদি কিবা ফিল্মৰ গান লগাই দিছে, তেতিয়াহ'লে আমি কব লাগে, কবানে? 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 যিছু পাপা বেয়া পায়, হয় নহয়? আমি যেতিয়া ভাল পথত যাবলৈ, ঈশ্বৰৰ মাত আমি শুনিবলৈ, ঈশ্বৰৰ কথা শুনিবলৈ যেতিয়া ঈশ্বৰৰ ওচৰত আহিছো, তেতিয়াহ'লে আমি সেইবিলাক গাব নালাগে, হয় নহয়? মই গাম, মই গাম, মই গাম দায়ুদৰ দৰে, যেতিয়া প্ৰভুৰে আত্মা মোৰ হৃদয়ত আহে, মই গাম দায়ুদৰ দৰে। যেতিয়া প্ৰভুৰে আত্মা মোৰ হৃদয়ত আহে, মই নাচিম দায়ুদৰ দৰে। মই নাচিম, মই নাচিম, মই নাচিম দায়ুদৰ দৰে। যেতিয়া প্ৰভুৰে আত্মা মোৰ হৃদয়ত আহে, মই গাম দায়ুদৰ দৰে। যেতিয়া প্ৰভুৰে আত্মা মোৰ হৃদয়ত আহে, মই গাম দায়ুদৰ দৰে। গাম, মই গাম, মই গাম দায়ুদৰ দৰে। আমি সকল একবার জোর করে তালি বজাম। আমি হালেলুয়া পৃথিবীত কৰিছো, এই মাতটো ক'ত গৈ পাব? ঈশ্বৰৰ সিংহাসনত। আৰু এই ধ্বনিটো ক'ত হৈ আছে? স্বৰ্গত, হয় নহয়? হালেলুয়া। অত শক্তিশালী শব্দ হয়, হয়নে?